আজি মই আপোনালোকক 42 সাইজ প্ৰিন্সেছ কাটৰ ব্লাউজ কাটিং এটা কৰি দেখুৱাম। ব্লাউজ কাটিংটো কৰিবলৈ প্ৰথমে মই ব্লাউজৰ দিশটো লৈ লৈছোঁ। আপোনালোকেও যেতিয়া ব্লাউজ কাটিং কৰিব তেতিয়া প্ৰথমে সদায় ব্লাউজৰ দিশটো লৈ ল'ব। আৰু চাওক ব্লাউজৰ দিশটো লৈছোঁ মই 16 ইঞ্চি। দেখিছেনে 16 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু অলপ আঁতৰলৈ 16 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আপোনালোকে ব্লাউজটো চিলোৱাৰ শেষত যিমানটো জোখত দীঘল ৰাখিব বিচাৰে তাতকৈ সদায় 1.5 ইঞ্চি বঢ়াই ৰাখিব, কিয়নো চিলনিত কাপোৰটো সোমাই যায়। আৰু এতিয়া চাওক কান্ধৰ জোখটো লৈ ল'ম। কান্ধৰ কাৰণে এই বন্ধ অংশটোৰ পৰা 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া আৰ্মহোলৰ জোখটো লৈ ল'ম। আৰ্মহোলৰ কাৰণে এই বিন্দুটোৰ পৰা চাওক 6.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু পঠালিকৈ এই বিন্দুটো 6 ইঞ্চি দূৰত্বত মিলাই ল'লোঁ। এতিয়া চাওক কান্ধৰ আৰু আৰ্মহোলৰ বিন্দুটো লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া ব্লাউজটো বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো কেনেকৈ উলিয়াব এই ফিটাডালৰ সহায়ত আপোনালোকক মই একেবাৰে সহজ পদ্ধতিৰে দেখুৱাই আছোঁ। চাওক ফিটাডালৰ এই অংশটো 42ত এনেদৰে মিলাই ল'লোঁ, কাৰণ ব্লাউজ কাটিংটো কৰিছোঁ 42 সাইজৰ। এতিয়া 42ক 4 ভাগ কৰিব লাগিব। প্ৰথমে চাওক 42ক দুভাগ কৰিছোঁ। 42ক দুভাগ কৰি ইয়াতে পাইছোঁ 21। এতিয়া আকৌ 21ক দুভাগ কৰিব লাগিব। 21ক দুভাগ কৰি ইয়াতে পাইছোঁ 10.5। দেখিছেনে? এতিয়া ব্লাউজটোৰ বুকুৰ জোখটো 10.5 ল'ব লাগিব। এতিয়া চাওক বুকুৰ জোখটো ল'বলৈ আৰ্মহোলৰ বিন্দুটোৰ পোনত 10.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা এই বিন্দুটো 6.5 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। দেখিছেনে? কান্ধৰ পৰাও এই বিন্দুটো 6.5 ইঞ্চি দূৰত্বত মিলাই ল'লোঁ। আৰু এতিয়া চাওক এই বিন্দুটোৰ পৰা আৰ্মহোলৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। আৰু কঁকালৰ জোখটো লৈ ল'ম। এতিয়া কঁকালৰ কাৰণেও চাওক 10.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ এই বিন্দুটোৰ পৰা কঁকালৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক ব্লাউজটো যেতিয়া গাৰ জোখৰ চিলনিটো চিলাম সেই চিলনিটো এই আঁচডালতে চিলাব লাগিব। মানে এইডাল হৈছে চিলাই মাৰ্জিনৰ আঁচডাল। আৰু ছাইডৰ ফালে সদায় অকণমান কাপোৰ বঢ়াই ৰাখিব, হয়তো কেতিয়াবা ব্লাউজটো বহল কৰিবলগীয়া হ'বও পাৰে। আৰু চাওক ছাইডত বঢ়াবৰ কাৰণে এই আঁচডালৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, মানে ছাইডৰ ফালে 2 ইঞ্চি বঢ়াই ৰাখিছোঁ আৰু কান্ধৰ পৰা এই বিন্দুটো 6.5 ইঞ্চি দূৰত্বত মিলাই ল'লোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা আঁচডালৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু কঁকালৰ ফালেও এই আঁচডালৰ পৰা 2 ইঞ্চি বঢ়াই ৰাখিছোঁ আৰু ওপৰৰ বিন্দুটোৰ পৰা কঁকালৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া আৰ্মহোল শ্বেপটো দি ল'ম। আৰ্মহোল শ্বেপটো দিবৰ কাৰণে এই কোণটোৰ পৰা 1.8ত এটা বিন্দু দিছোঁ। আৰ্মহোল শ্বেপটো দিয়াৰ আগতে চাওক এই আঁচডালৰ পৰা আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া আৰ্মহোল শ্বেপটো দি ল'ম। আৰ্মহোল শ্বেপটো দিবলৈ চাওক মাজৰ এই বিন্দুটোৰ পৰা এনেদৰে ফুট দি চিলাই মাৰ্জিনৰ আঁচডালৰ সৈতে শ্বেপটো এনেদৰে মিলাই লৈ আধা ইঞ্চি তললৈ যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ সৈতে চাওক এনেকৈ আৰ্মহোল শ্বেপটো মিলাই ল'লোঁ। আকৌ চাওক ওপৰৰ এই অংশটোৰ পৰা বিন্দুটোৰ সৈতে মিলাই শ্বেপটো মিলাই ল'লোঁ। বহুতে কৈ থাকে ব্লাউজৰ কাষলতিৰ তলৰ অংশটো ফুলি থাকে বা কোচ খাই থকাৰ দৰে থাকে। তেনেকৈ যদি আপোনালোকৰ কোচ খাই থাকে বা ফুলি থাকে তেনেহ'লে এনেদৰে আধা ইঞ্চি তললৈ ডাউন কৰি আৰ্মহোল শ্বেপটো মিলাই ল'ব। তেতিয়া ব্লাউজটো কাষলতিৰ তলৰ অংশটো কোচ খাই নাথাকে। আৰ্মহোল শ্বেপটো দি ল'লোঁ। এতিয়া গলৰ জোখটো ল'ব লাগিব। গলৰ কাৰণে চাওক 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পিঠিটো কিমান কাটিব আপোনালোকে নিজৰ জোখমতে কাটিব পাৰিব। ইয়াতে মই পিঠিৰ কটা দিছোঁ 9.5 আৰু বহলটো ৰাখিছোঁ 3। বহলটো আপোনালোকে 3তকৈ বেছিও ৰাখিব পাৰিব। বেছিকৈ ৰাখিলে কেনেকৈ আপোনালোকে পিঠিটো কাটিব আপোনালোকক মই আকৌ কাটি দেখুৱাম। এতিয়া চাওক এই বিন্দুটোৰ পৰা পঠালিকৈ আঁচডাল টানি লৈ আৰু কান্ধৰ পৰাও এনেকৈ আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। এতিয়া পিঠিৰ ৰাউণ্ড শ্বেপটো মই দি ল'ম। চাওক এনেকৈ ফুট দি শ্বেপটো মিলাই ল'লোঁ। যদি আপোনালোকে পিঠিৰ কিবা ডিজাইন দিব বিচাৰে তেনেহ'লে দিব পাৰিব। পিঠিৰ ৰাউণ্ড শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক কান্ধৰ ফাললৈ অকণমান ডাউন কৰি আঁচডাল টানি ল'লোঁ। কান্ধটো যদি অকণমান হেলনীয়াকৈ চিলোৱা হয়, মানে ডিঙিৰ অংশটো যদি অকণমান সুমুৱাই চিলাই দিয়া হয় তেতিয়া ব্লাউজটো খহি নাযায়। আৰু চাওক পিঠিৰ মাজৰ অংশটো চিলাবলৈ চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা এনেদৰে ফিটাডাল লৈছোঁ আৰু একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু চাওক এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আকৌ চাওক এই আঁচডালৰ পৰা আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ।
এতিয়া চাওক ওপৰৰ কোণটোৰ পৰা আধা ইঞ্চি দূৰত্বত দিয়া বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু পিঠিৰ মাজৰ অংশটো ইয়াতে চিলাব লাগিব। আৰু পিঠিৰ ভাগটো যদি অকণমান বহলকৈ কাটিব বিচাৰে তেনেহ'লে কেনেকৈ কাটিব চাওক। পিঠিৰ এই বন্ধ ভাগটোৰ পৰা 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক ওপৰৰ পৰা দেখিছেনে এনেদৰে বিন্দুটোৰ সৈতে মিলাই ৰাউণ্ড শ্বেপটো মই দি লৈছোঁ। যদি আপোনালোকে পিঠিৰ ভাগটো অকণমান দকৈ আৰু বহলকৈ কাটিব বিচাৰে তেনেহ'লে এনেকৈ কাটিব, আৰু যদি অকণমান কমকৈ আৰু পিঠিৰ ভাগটো ঠেককৈ কাটিব বিচাৰে তেনেহ'লে প্ৰথমে দেখুওৱা ধৰণে পিঠিৰ ভাগটো কাটি ল'ব। আৰু চাওক পিঠিৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই পিঠিৰ ভাগটো কাটি ল'ম। পিঠিৰ ভাগটো কাটি ল'লোঁ। এতিয়া সন্মুখৰ ভাগটো কাটি ল'ম। সন্মুখৰ ভাগটো পিঠিৰ ভাগটোতকৈ আধা ইঞ্চি দীঘল ৰাখিম। পিঠিৰ ভাগটো দীঘল ৰাখিছিলোঁ 16 ইঞ্চি আৰু সন্মুখৰ ভাগটো দীঘল ৰাখিম 16.5 ইঞ্চি। চাওক তলৰ অংশটোৰ পৰা আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। শুকপতিৰ কাৰণে চাওক ছাইডৰ এই অংশটোৰ পৰা আধা ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু ইয়াতো আধা ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া ইয়াতে পিঠিৰ শ্বেপটো আঁকিব লাগিব। পিঠিৰ শ্বেপটো আঁকিবৰ কাৰণে চাওক এই আঁচডালৰ পোনত কঁকালৰ ভাগটো এনেকৈ মিলাই ল'লোঁ আৰু শুকপতিৰ আঁচডালৰ পোনত দেখিছেনে এনেদৰে পিঠিৰ ভাগটো মিলাই লৈ ইয়াতে পিঠিৰ শ্বেপটো আঁকি লৈছোঁ। যিমান পাৰোঁ আপোনালোকক মই একেবাৰে সহজ পদ্ধতিৰে ব্লাউজ কাটিংটো কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নতুনকৈ ব্লাউজ কাটিং শিকাসকলে এনেধৰণে এবাৰ ব্লাউজ কাটিংটো কৰি চাব আৰু খুব ধুনীয়াকৈ ব্লাউজটো চিলাব পাৰিব। ইয়াতে চাওক পিঠিৰ শ্বেপটো মই আঁকি ল'লোঁ। এতিয়া প্ৰথমে মই আৰ্মহোল জোখটো লৈ ল'ম। আৰ্মহোল আছিলে 6.5 ইঞ্চি। চাওক কান্ধৰ পৰা 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু শুকপতিৰ এই আঁচডালৰ পৰা 6 ইঞ্চি দূৰত্বত বিন্দুটো মিলাই ল'লোঁ। এতিয়া চাওক কান্ধৰ পৰা আৰ্মহোলৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু এই কোণটোৰ পৰাও আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। এতিয়া চাওক আৰ্মহোল শ্বেপটো দিবলৈ এই কোণটোৰ পৰা 1.7ত এটা বিন্দু দিছোঁ আৰু পিঠিৰ ভাগটোৰ যে আৰ্মহোল শ্বেপটো দিছিলোঁ এই শ্বেপটোৰ পৰাই সন্মুখৰ এই শ্বেপটো এনেকৈ মিলাই ল'লোঁ। আৰ্মহোল শ্বেপটো মিলাই ল'লোঁ। এতিয়া ব্লাউজটোৰ সন্মুখৰ বেল্টৰ পিচটোৰ জোখমাখখিনি ল'ব লাগিব। সন্মুখৰ বেল্টৰ পিচটো কাটিবৰ কাৰণে চাওক আৰ্মহোলৰ এই শ্বেপটোৰ পৰা দেখিছেনে ইয়াৰ পৰা 3 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। বেল্টৰ পিচটো যাতে আপোনালোকে ধুনীয়াকৈ কাটিব পাৰে তাৰ কাৰণে কি কৰিব চাওক পিঠিৰ ভাগটো মই এনেকৈ লৈ লৈছোঁ আৰু চিলাই মাৰ্জিনৰ আঁচডালৰ পোনত দুটা বিন্দু দিছোঁ দেখিছেনে। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। আকৌ এবাৰ দেখুৱাইছোঁ চাব। সন্মুখৰ আৰ্মহোল এই শ্বেপটোৰ পৰা কোণটোৰ পোনত 3 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু চিলাই মাৰ্জিনৰ আঁচডালৰ পোনত দেখিছেনে আৰ্মহোল এই শ্বেপটোৰ পৰা 2.8ত এটা বিন্দু দিছোঁ আৰু এইফালে এই কোণটোৰ পৰা 2.5ত এটা বিন্দু দিছোঁ। এনেকৈও যদি শ্বেপটো মিলাবলৈ আপোনালোকে অসুবিধা পায় তেনেহ'লে কি কৰিব চাওক কান্ধৰ পৰা 3 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা দেখিছেনে এনেকৈ কোণীয়াকৈ 3.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এতিয়া এই বিন্দুকেইটা মিলাই বেল্টৰ শ্বেপটো দি ল'ম। চাওক এনেকৈ মই ফুট দি বিন্দুকেইটাৰ সৈতে শ্বেপটো মিলাই লৈছোঁ দেখিছেনে। আপোনালোকেও বেল্টৰ শ্বেপটো এনেকৈ দি চাব। খুব সহজ আৰু ধুনীয়াকৈ বেল্টৰ শ্বেপটো দিব পাৰিব। চাওক এনেকৈ বেল্টৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া ডিঙিৰ জোখটো ল'ব লাগিব। ডিঙিটো আপোনালোকে কিমানটো জোখত কাটিব নিজৰ জোখমতে কাটিব পাৰিব। ইয়াতে মই ডিঙিৰ কটা দিছোঁ 5.5। চাওক কান্ধৰ পৰা 5.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা 7.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা 5.5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ সৈতে মিলাই ডিঙিৰ শ্বেপটো মই দি লৈছোঁ দেখিছেনে। এনেদৰে ফুট দি শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক প্ৰিন্সেছ কাটটো দিবৰ কাৰণে কান্ধৰ পৰা 11.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু পঠালিকৈ এই বিন্দুটো 5 ইঞ্চি দূৰত্বত মিলাই ল'লোঁ দেখিছেনে। পঠালিকৈ এই বিন্দুটো 5 ইঞ্চি দূৰত্বত দিছোঁ আৰু কান্ধৰ পৰা এই বিন্দুটো 11.5 ইঞ্চি দূৰত্বত দিছোঁ। আকৌ এবাৰ বুজাই দিছোঁ চাওক কান্ধৰ পৰা 11.5 ইঞ্চি আৰু পঠালিকৈ 5 ইঞ্চি আৰু কঁকালৰ ফালেও চাওক 5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ।
এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। প্ৰিন্সেছ কাটৰ পাকটো উঠিবৰ কাৰণে চাওক এই আঁচডালৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া ওপৰৰ এই বিন্দুটোৰ পৰা এনেকৈ প্ৰিন্সেছ কাটৰ শ্বেপটো দিব লাগিব। চাওক ওপৰৰ এই বিন্দুটোৰ পৰা ফুট দি এনেকৈ প্ৰিন্সেছ কাটৰ শ্বেপটো দি ল'লোঁ। আকৌ চাওক এই কোণটোৰ পৰা ওপৰ ভাগলৈ দেখিছেনে এনেদৰে ফুট দি শ্বেপটো মই দি ল'লোঁ। শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া চাওক প্ৰিন্সেছ কাটৰ পাকটো উঠিবৰ কাৰণে যে এই 2 ইঞ্চিটো ইয়াতে বহাই লৈছিলোঁ, এই 2 ইঞ্চিটো চিলনিত সোমাই যাব। চিলনিত সোমাই যোৱাৰ লগে লগে কি হ'ব, এই অংশটো ঠেক হৈ থাকিব। সেইকাৰণে এই 2 ইঞ্চিটো ছাইডৰ ফালে বহাব লাগিব। এতিয়া চাওক এই আঁচডালৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰ ভাগলৈ এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু বিন্দুটোৰ সৈতে আৰ্মহোল শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক ওপৰৰ এই বিন্দুটোৰ পৰা কঁকালৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। বেল্টৰ শ্বেপটো মিলাবলৈ চাওক ওপৰৰ এই কোণটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চাওক বেল্টৰ শ্বেপটো বিন্দুটোৰ সৈতে এনেকৈ মিলাই ল'লোঁ। এতিয়া চাওক তলৰ এই অংশটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা দেখিছেনে কোণীয়াকৈ এই কোণটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু ব্লাউজটোৰ সন্মুখৰ ভাগটোৰ জোখমাখিনি কৰি হৈ গ'ল। এতিয়া মই সন্মুখৰ ভাগটো কাটি ল'ম। আপোনালোকে যেতিয়া এই ব্লাউজ কাটিংটো কৰিব প্ৰথমে সদায় বেল্টৰ পিচটো কাটি উলিয়াই ল'ব আৰু চাওক সন্মুখৰ ভাগটো মই কাটি ল'লোঁ। এতিয়া হাতখন কাটিব লাগিব। হাতখন কাটিবৰ কাৰণে চাওক কাগজখন মই দুজাপ কৰি লৈছোঁ আৰু কাগজখনৰ বন্ধ ছাইডটো নিজৰ গাৰ ফালে দি লৈছোঁ। এতিয়া প্ৰথমে হাতখনৰ দিশটো লৈ ল'ম। হাতখনৰ দিশটো লৈছোঁ মই 11 ইঞ্চি দেখিছেনে 11 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 11 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আপোনালোকে হাতখনৰ দিশটো কিমানটো জোখত ৰাখিব সেইটো নিজৰ জোখমতে ৰাখিব পাৰিব। আৰু চাওক এই আঁচডালৰ পৰা 4 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 4 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। আকৌ এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া পিঠিৰ আৰ্মহোল ভাগটো জুখি লৈছোঁ। প্ৰথমে চাওক কান্ধৰ পৰা 0.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এই 0.5 ইঞ্চিটো এৰি দিছোঁ কিয়নো চিলনিত সোমাই যাব আৰু এই বিন্দুটোৰ পৰা দেখিছেনে চিলাৰ মাৰ্জিন আঁচডাললৈকে জুখি ল'লোঁ আৰু ইয়াতে পাইছোঁ 8.5। এতিয়া চাওক কাগজখনৰ এই বন্ধ ভাগটোৰ পৰা 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া প্ৰথমে মই হাতখনৰ বেক চাইডৰ শ্বেপটো দি ল'ম। শ্বেপটো দিবলৈ চাওক এই অংশটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা দেখিছেনে এনেকৈ ফুট দি হাতখনৰ শ্বেপটো দি লৈছোঁ। হাতখনৰ শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া চাওক হাতখন আপোনালোকে কিমানটো জোখত বহল বা ঠেক ৰাখিব সেইটো নিজৰ জোখমতে আপোনালোকে জোখটো লৈ ল'ব। ইয়াতে মই হাতখনৰ বহলটো ৰাখিছোঁ 6 ইঞ্চি। চাওক 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ এই বিন্দুটোৰ পৰা এনেদৰে আঁচডাল টানি মিলাই ল'লোঁ। এতিয়া হাতখনৰ সন্মুখৰ শ্বেপটো দি লৈছোঁ। সন্মুখৰ শ্বেপটো দিবলৈ চাওক বেক চাইডৰ কাৰণে হাতখনৰ যিটো শ্বেপ দিছিলোঁ সেই শ্বেপটোৰ পৰা অকণমান তললৈ এনেদৰে সন্মুখৰ শ্বেপটো মিলাই ল'লোঁ। সন্মুখৰ শ্বেপটো বেক চাইডৰ শ্বেপটোৰ পৰা 0.2 মান তললৈ শ্বেপটো মিলাই ল'লোঁ। এনেদৰে আপোনালোকেও হাতখন কাটি চাব, খুব ধুনীয়া হ'ব। আৰু চাওক ছাইডৰ ফালে এই আঁচডালৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ এই আঁচডালৰ পৰা দেখিছেনে ইয়াৰ পৰা এই বিন্দুটো 5 ইঞ্চি দূৰত্বত মিলাই ল'লোঁ। হাতখন অকণমান তলৰ ভাগলৈ এনেকৈ কাটিলে হাতখনৰ ফিনিচিংটো ধুনীয়া হয়। দেখিছেনে এনেদৰে এই বিন্দুটোৰ সৈতে মিলাই হাতখনৰ শ্বেপটো মিলাই ল'লোঁ আৰু এইফাললৈ চাওক এই আঁচডালৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ এই বিন্দুটোৰ পৰা এতিয়া এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। হাতখনৰ জোখমাখিনি কৰি হৈ গ'ল। এতিয়া মই হাতখন কাটি ল'ম আৰু চাওক প্ৰথমে বেক চাইডৰ শ্বেপটো কাটি লৈছোঁ। বেক চাইডৰ শ্বেপটো কাটি হোৱাৰ পাছত এতিয়া সন্মুখৰ যিটো শ্বেপ দিছিলোঁ সেই শ্বেপটো কাটি লৈছোঁ। যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে ব্লাউজটোৰ হাতখন কাটি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আজিৰ ব্লাউজ কাটিংটো কৰি হৈ গ'ল। আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।